নমস্কাৰ আজি মই সংস্কৃতৰ আৰু এটা ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ আপোনালোকক মই সংস্কৃতৰ অলপমান সৰু সৰু কথা মই মানে গোটেই বিস্তৃতকৈ যদি মই আৰম্ভ কৰোঁ বহলকৈ যদি আপোনালোকক শিকাওঁ তেনেহ'লে আপোনালোকে ল'ব নোৱাৰিব কাৰণ মোৰ হাতত তেনেকুৱা কোনো ধৰণৰ মানে এতিয়া আছে কিন্তু মই ব্যৱহাৰ কৰিব পৰা নাই বোৰ্ড বা মাৰ্কাৰ সেনেকৈ লৈ পেলাই যদি মই পঢ়ুৱালোহেঁতেন বা শিকালোহেঁতেন তেতিয়াহ'লে বেছি ক্লিয়াৰ হ'লহেঁতেন কথাখিনি সেইখিনি মই কৰিম খুব সোনকালে কথা হ'ল আমি শিকিলোঁ সংস্কৃতৰ বৰ্ণমালা সংস্কৃত বৰ্ণমালা শিকাৰ পিছত আমি এইখিনি কথা শিকিলোঁ যে সংস্কৃতত 3টা বচন আৰু 3টা লিংগ আছে এতিয়া 3টা বচনখিনি মই আগতেই কৈছোঁ যে বচনটো সদায় শব্দৰ গঠনৰ ওপৰত নিৰ্ধাৰণ কৰা হয় সাধাৰণতে অকাৰান্ত যিবিলাক শব্দ থাকে অকাৰান্ত মানে অৰে শেষ হোৱা শব্দ অৰে শেষ হোৱা যিখিনি শব্দ থাকে সেই শব্দবোৰ সাধাৰণতে পুল্লিংগ হয় মানে কেনেকুৱা শব্দবিলাক ছাত্ৰ বাল ৰাম নৰ এনেকুৱা শব্দবিলাক এই শব্দবিলাক সদায় অকাৰান্ত পুল্লিংগ শব্দ হয় তাৰ পাছত আহাৰে শেষ হোৱা শব্দবিলাক স্ত্ৰীলিংগ শব্দ হয় যেনেকৈ ৰমা লতা মহিলা বালিকা তেনেকুৱা ধৰণৰ শব্দবিলাক স্ত্ৰীলিংগ শব্দ হয় তাৰ পাছতে অৰে শেষ হোৱা কিছুমান শব্দ নপুংসক লিংগ হয় যেনেকৈ ফলম পুস্তকম ফলকম এইবিলাক পুষ্পম এই শব্দবিলাক নপুংসক লিংগ শব্দ নপুংসক লিংগ আৰু পুল্লিংগ শব্দৰ মাজত পাৰ্থক্যটো হ'ল যে পুল্লিংগ শব্দৰ একবচনত এজন হ'লে সদায় শেষত এটা বিসৰ্গ আহে বাল নৰ ৰাম আৰু নপুংসক লিংগ শব্দৰ শেষত হলন্ত ম মানে হল মানে ব্যঞ্জন মই আগতে কৈছোঁ হলন্ত মানে ব্যঞ্জনেৰে শেষ হোৱা মৰে শেষ হৈছে মোৰ পিছত নাই ফলম পুষ্পম পুস্তকম এইবিলাকত মৰে শেষ হৈছে সেইবিলাক সদায় নপুংসক লিংগ শব্দ আৰু স্ত্ৰীলিংগ শব্দবিলাকৰ শেষত বিসৰ্গ একো নাথাকে খালি আ কি মাত্ৰা মানে আকাৰ থাকে মায়া লতা মালা মহিলা বালা এইবিলাক চব আকাৰান্ত স্ত্ৰীলিংগ শব্দ এতিয়া এই যে শব্দবিলাক বহুত শব্দ আছে যিবিলাক শব্দৰ অৰ্থ আমি জানোৱেই কিছুমানৰ আমি নাজানো কিন্তু সেই নাজানা শব্দবিলাকো মানে আচলতে জানোৱেই আচলতে বেছিভাগ শব্দ আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ হয় আগৰ দিনৰ লেখকসকলে হয়তো ক'ৰবাত ব্যৱহাৰ কৰিছে নহ'লে বৰ্তমানেও কিছুমান শব্দ ক'ৰবাত ব্যৱহাৰ কৰা যায় মই এইখিনিতে এটা কথা কওঁ সিদিনা মই ক'লোঁ যে অলপ দিনৰ আগতে আমাৰ ৭৬তম গণতন্ত্ৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰা হ'ল মই লিখিলোঁ যে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস বুলি লিখিলোঁ তেতিয়া বাইদেউ এগৰাকীয়ে কৈছে যে ৭৬ হ'ব নালাগে এইটো সপ্ততি হ'ব লাগে সপ্ততি হ'ব নেকি মানে কি সপ্ততি মানে সংস্কৃত শব্দ সপ্ততি মানে সংস্কৃতৰ ৭৬ আৰু আমি অসমীয়াত কওঁ ৭৬ মানুহৰ এনেকুৱা হৈছে কিছুমান কথাত মানে যেনেকৈ সপ্ততি সংখ্যক সাহিত্য সভা সপ্ততি বুলি নকয় ৭৭ বুলি ক'ব আচলতে ৭৭টো অসমীয়া শব্দ ৭৭ সংখ্যক অসম সাহিত্য সভা সপ্ততিটো সংস্কৃত শব্দ মানুহৰ মনত এটা ধাৰণা হৈছে সংস্কৃত শব্দ ব্যৱহাৰ কৰিলেহে সেইটো বেছি শুদ্ধ হ'ব নহয় সেইটো কথা নহয় আমাৰ ৭৭ অশুদ্ধ শব্দ নেকি নহয় তেনেকৈ যিবিলাক শব্দ এতিয়া সপ্ততি বুলি আমি সাহিত্য সভাতে ব্যৱহাৰ কৰিছোঁ সপ্ততি এটা সংস্কৃত শব্দ সপ্ততি মানে ৭৭ সপ্ত মানে ৭ সপ্ততি মানে ৭০ গতিকে ৭৭ শব্দ ৭৭ সংখ্যক অসম সাহিত্য সভা বা ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস এইখিনি এনেকৈ লিখিলেহে আমাৰ বেছি শুদ্ধ হোৱা যেন মোৰ মনত লাগে মানে আমি যে সংস্কৃত শব্দ এটা ব্যৱহাৰ কৰিলে একেবাৰে সাংঘাতিক কিবা এটা ষ্টেণ্ডাৰ্ড হৈ যাব এনেকুৱা কথা নহয় ভাষাই সকলো ভাষাৰে সমান মৰ্যাদা আছে মৰ্যাদা বুলি আহে কাৰণ সংস্কৃতত মৰ্যাদা বুলি কয় মই আগতেও কৈছোঁ দ্বিতীয় কথাটো হ'ল এতিয়া আমি বুজি পালোঁ যে অকাৰান্ত শব্দবিলাক সদায় পুল্লিংগ শব্দ হয় এতিয়া আৰু আকাৰান্ত স্ত্ৰীলিংগ আৰু হ'লে থাকিলে শেষত সেইটো নপুংসক লিংগ শব্দ নপুংসক লিংগ শব্দ এতিয়া অকাৰান্ত শব্দ আকাৰান্ত শব্দ বা নপুংসক লিংগ শব্দ যিয়ে নহওক যিটো লিংগৰে শব্দ নহওক প্ৰতিটো শব্দ 3টা বচনত ভাগ হ'ব
তিনিটা বচনত কেনেকৈ আমি পঢ়িছিলোঁ আমাক এতিয়া কিছুমানে হাঁহেও নৰহ নৰৌ নৰাহ সেই নৰহ নৰৌ নৰাহ যে পঢ়িছিলোঁ আমি বেছিভাগেই পঢ়িছে কিজানি মোৰ মতেৰে মানে বেছিভাগে নৰহ নৰৌ নৰাহ পঢ়িছিলে নৰহ নৰৌ নৰাহ ৰামহ ৰামৌ ৰামাহ বালহ বালৌ বালাহ এইবিলাক তিনিটা বচনত সেই শব্দটোৰ ৰূপ নৰহ মানে এজন মানুহ নৰহ নৰ বিসৰ্গ নৰহ নৰৌ দুজন মানুহ আমি অসমীয়াত দুজন মানুহ বুলি ক'ম কিন্তু সংস্কৃতত দুজন বুলি ক'ব নালাগে নৰৌ মানে দুজন মানুহ আৰু নৰাহা নৰাহা আকাৰ আৰু বিসৰ্গ নৰাহা নৰাহা মানে দুজনতকৈ অধিক মানুহ নৰহ নৰৌ নৰাহ তেনেকৈ ৰাম ৰামৌ ৰামাহ বালহ বালৌ বালাহ গজহ গজৌ গজাহ ছাত্ৰহ ছাত্ৰৌ ছাত্ৰাহ তেনেকৈ অজহ অজৌ অজাহ অজহ মানে কি জানেনে বাৰু অজ শব্দটো শুনিছেনে কেতিয়াবা আপোনালোকে অজ মানে ছাগলী অজ মানে ছাগল ছাগলীও নহয় ছাগল পুল্লিংগ আৰু তাৰ স্ত্ৰীলিংগ শব্দটো হৈছে অজা যিটো আমি ছাগলী বুলি কওঁ আমি পুল্লিংগ স্ত্ৰীলিংগ চবকে ছাগলী বুলিয়ে কওঁ আচলতে অসমীয়াত পুল্লিংগত হ'ব ছাগল আৰু স্ত্ৰীলিংগত হ'ব ছাগলী আৰু অজ মানে ছাগল আৰু অজা মানে ছাগলী বুজি পালেনে তেনেকৈ অজহ অজৌ অজাহ গজহ গজহ মানে হাতী আমি জানোৱেই গজ মানে হাতী গজহ গজৌ গজাহ উস্ত্ৰহ উস্ত্ৰহ মানে উট উট যিটো আমি উট যে উস্ত্ৰহ উস্ত্ৰৌ উস্ত্ৰাহ এনেকৈ যিমান তাৰকহ তাৰকহ মানে তৰা তাৰকহ তাৰকৌ তাৰকাহ চন্দ্ৰহ চন্দ্ৰহ মানে চন্দ্ৰ জোন চন্দ্ৰহ চন্দ্ৰৌ চন্দ্ৰাহ ঔ দ্বিবচনত ঔকাৰ আহে সেইদৰে এক বচন দ্বিবচন আৰু বহু বচনত পুল্লিংগ শব্দৰ ৰূপ হয় আৰু স্ত্ৰীলিংগ শব্দৰ কেনেকৈ হয় স্ত্ৰীলিংগ যেনেকৈ মহিলা আকাৰ লাষ্টত আকাৰ শেষত আকাৰ থাকিলে সেইটো স্ত্ৰীলিংগ শব্দ মহিলা এক বচন মহিলা দ্বিবচন মহিলে লে কি মাত্ৰা একাৰ আহিব মহিলা মহিলে মহিলাহা পুল্লিংগত যেনেকৈ বহু বচনত বালাহা হয় স্ত্ৰীলিংগতো বহু বচনত মহিলাহা স্ত্ৰীলিংগ শব্দ যদি বালহ নহয় বালা বালা মানে লড়কি ছোৱালী বালা মানে ছোৱালী এক বচন বালা দ্বিবচন বালে বহু বচন বালাহা তেনেকৈ মহিলা মহিলে মহিলাহা লতা লতে লতাহা মালা এডাল মালা মালে দুডাল মালা মালাহা দুডালতকৈ বেছি মালা তেনেকৈ স্ত্ৰীলিংগ শব্দৰ ৰূপ হয় এক বচন দ্বিবচন আৰু বহু বচনত আমি এটা দুটা তিনিটা কৈ থাকিব নালাগে আমি খালি শব্দটো লিখি দিলে এটা নে দুটা নে তিনিটা আমি গম পাই যাওঁ তেনেকৈ নপুংসক লিংগ শব্দ যিবিলাক নপুংসক লিংগৰ শব্দ হয় সেইবিলাকত যেনেকৈ পুষ্পম পুষ্পম মানে ফুল পুষ্প মানে ফুল আমি জানোৱে পুষ্পম সংস্কৃতত কিন্তু পুষ্পম বুলি কয় পুষ্প আমি যেনেকৈ পুষ্প বুলি কওঁ তেনেকৈ নকয় পুষ্পম এক বচন পুষ্পম দ্বিবচন পুষ্পে যেনেকৈ স্ত্ৰীলিংগত দ্বিবচন বালে মালে লতে তেনেকৈ নপুংসক লিংগটো দ্বিবচনত একাৰ আহে পুষ্পে ফলে ফলকে উদ্যানে কি মাত্ৰা একাৰ তো পুষ্পম পুষ্পে আৰু বহু বচনত নি পুষ্পাণি আনি পুষ্পাণি মূৰ্ধন্য স থকাৰ কাৰণে ইয়াতে মূৰ্ধন্য ন হ'ব কিন্তু যিবিলাকত ৰ আৰু মূৰ্ধন্য স থাকে সেইটো নট্যবিধিমতে নট্যবিধি যদি আপোনালোকে নাজানে মই শিকাম পিছত আকৌ ক'ম নট্যবিধিৰ ওপৰত তো নট্যবিধিমতে মূৰ্ধন্য স থাকিলে শব্দত তাৰ লগত যদি দন্ত্য ন আহে তেতিয়াহ'লে দন্ত্য নটো মূৰ্ধন্য ন হৈ যায় তেনেকৈ ৰ থাকিলে যদি ন আহে দন্ত্য নটো মূৰ্ধন্য ন হৈ যায় সেইকাৰণে পুষ্পম পুষ্পে পুষ্পাণি নিটো মূৰ্ধন্য ন ঠিক আছে কিন্তু ফলম মানে ফল যিটো আমি অসমীয়াত ফল বুলি কওঁ আমাৰ উচ্চাৰণবিলাক বেলেগ হৈ যায় মোৰ এতিয়া দুটা ভাষাত কৈ থাকোঁতে মোৰ উচ্চাৰণটো হিন্দীত কৈ থাকোঁতে সেইটো প্ৰব্লেম নহয় কাৰণ হিন্দী আৰু সংস্কৃতৰ উচ্চাৰণ একেই হয় অসমীয়াটোত অকণমান উচ্চাৰণটো আকৌ সলাই দিবলগীয়া হয় যেনেকৈ মই সংস্কৃতত ক'লে ফলম বুলি ক'ম আৰু অসমীয়াত ক'লে ফল বুলি ক'ম উচ্চাৰণটো বেলেগ হৈ যায় ফলম ফলে ফলানি ইয়াত কিন্তু দন্ত্য নহ'ব কাৰণ কি ইয়াতে ৰ বা মূৰ্ধন্য স নাই গতিকে এইটো দন্ত্য নয়ে হ'ব ফলম ফলে ফলানি
পুষ্পম পুষ্পে পুষ্পানি, উদ্যানম উদ্যান, উদ্যান মানে বাগিচা আমি জানোৱেই, উদ্যানম উদ্যানী উদ্যানানি, গৃহম গৃহম, গৃহ মানে ঘৰ, ঘৰ আমি জানোৱেই, গৃহম গৃহে গৃহাণী, ইয়াতো কিন্তু মূলনীয় নহ'ব কাৰণ ঋকি মাত্ৰা ঋকাৰ আছে। তেনেকৈ পুল্লিংগ স্ত্ৰীলিংগ আৰু নপুংসক লিংগৰ একবচন দ্বিবচন আৰু বহুবচনত ৰূপ হয়। এটা হ'লে পুল্লিংগত আমি এটা হ'লে অকি মাত্ৰা অকাৰ থকা শব্দ অকাৰান্ত শব্দৰ এটা বস্তু বুজাবৰ কাৰণে তাতে আমি এটা বিসৰ্গ লগাই দিওঁ, বালহ ৰাম নৰহ। আৰু দুটা হ'লে দুজন থাকিলে দুজন বুজাবৰ কাৰণে আমি ঔকাৰ লগাই দিওঁ, বালৌ নৰৌ, তেনেকৈ পুত্ৰৌ ছাত্ৰৌ ঔকাৰ লগাই দিওঁ। যদি বহুত হয় দুজনতকৈ অধিক হয় তেতিয়াহ'লে বালাহা নৰাহা ছাত্ৰাহা বিদ্যালয়াহা বৃক্ষাহা আকাৰ। আৰু নপুংসকলিং শব্দত তেনেকৈ একবচনত ফলম, দ্বিবচন ফলে, বহুবচন ফলানি, পুষ্পম পুষ্পে পুষ্পানি, উদ্যানম উদ্যানে উদ্যানানি। তেনেকৈ প্ৰথম একবচনত ম হ'ব, হলন্ত ম মানে সেই মটো উচ্চাৰণ কৰাৰ পাছত তাত আমি অকাৰ নলগাওঁ, বুলি নকওঁ, বুলি নকওঁ, ফলম নহয় ফলম, ফলম ফলে ফলানি। সেইদৰে নপুংসকলিংগত হ'ব। আৰু স্ত্ৰীলিংগত ক'লোৱে মালা মালে মালাহা, লতা লতে লতাহা, বালা বালে বালাহা। এগৰাকী মহিলা আছে তো মহিলা, দুগৰাকী আছে তো মহিলে, দুজন বুলি ক'ব লগা কোনো কথাই নাই, দুয়ে মহিলে বুলি আমি নকওঁ, মহিলে মানে দুগৰাকী মহিলা। আৰু বহুবচনত মহিলাহা মানে বহুত, দুজনতকৈ অধিক। এনেকৈ একবচন দ্বিবচন আৰু বহুবচনত সংস্কৃত শব্দৰ ৰূপ হয়। আমি সৰুতে যিখিনি সংস্কৃত পঢ়িছিলোঁ, এটা সময়ত আমি পঢ়ি থাকোঁতে সংস্কৃতটো সৰুতে কম্পালচৰি আছিলে, আমি পঢ়িবই লগা হৈছিলে। মইতো 6ৰ পৰা সংস্কৃত পঢ়িছোঁ। তেতিয়া এনেকুৱা আছিলে, তেতিয়া আমাক বিশেষকৈ আচলতে এতিয়াও মই যেতিয়া নিজে সংস্কৃতৰ শিক্ষক, আমি প্ৰথমতে শব্দৰূপ আৰু ধাতুৰূপ শিকিবলৈ মানে ছাত্ৰ ছাত্ৰীসকলক আমি জোৰ দিওঁ। শব্দৰূপ আৰু ধাতুৰূপ জানিলে সংস্কৃত ভাষাটো একদম সহজ হৈ পৰে, তেতিয়া ক'বলৈ আৰু লিখিবলৈ সহজ হৈ যায় সংস্কৃত। গতিকে শব্দৰূপ মানে সেই শব্দবিলাকৰ যিটো ৰূপ বনাওঁ আমি, সেই শব্দবিলাকক আমি বিভিন্ন কাৰক মানে সকলোৱে জানে বা নাজানিবও পাৰে, মই কাৰক কি সেইটো কৈ দিম। কাৰক, বিভিন্ন কাৰকত শব্দবিলাকৰ বিভিন্ন ৰূপ হয় আৰু বেলেগ বেলেগ কাৰকত বেলেগ বেলেগ বচনত শব্দবিলাকৰ ৰূপ হয়। সেই ৰূপবিলাক তাৰমানে শব্দবিলাক আমি এতিয়া অসমীয়াত যদি কওঁ, সি বাছেৰে স্কুললৈ গৈছে, বাছেৰে, ৰে দি দ্বাৰা তৃতীয়া বিভক্তি কৰণ কাৰক, বাছেৰে বিদ্যালয়লৈ গৈছে। সেই বাছেৰেটো যে আমি অসমীয়াত লগাই দিলোঁ, সংস্কৃতত ৰে লগাব নালাগে। সংস্কৃতত শব্দটো বাছ য়ানেন, শব্দটো চেঞ্জ কৰি দিয়া যায়, শব্দটো সলনি কৰি দিয়া যায়। সেইকাৰণে শব্দবিলাকৰ ৰূপবিলাক কোনটো কাৰকত কোনটো বচনত কি ৰূপ হ'ব, শব্দটো কেনেকৈ লিখিম আমি, সেইবিলাকক শব্দৰ ৰূপ বুলি কয়। যিটো নৰহ নৰৌ নৰাহ আমি পঢ়িছিলোঁ, নৰম নৰৌ যেতিয়া পঢ়িছিলোঁ আমি 5-6ত, ক্লাছ 6 বা 7ত নৰহ নৰৌ নৰাহ পঢ়িব দিছিলে আমাক। আমি তেতিয়া বুজি পোৱা নাছিলোঁ এইটো কি বস্তু, নৰহ নৰৌ নৰাহটো পঢ়িলে কি হ'ব। কিন্তু এতিয়া যেতিয়া নিজে বুজি পোৱা হ'লোঁ, কাৰকৰ হিচাপত, কাৰকৰ বাক্যত কাৰক ব্যৱহাৰ কৰে, সেই কাৰকৰ কাৰণে শব্দবিলাকৰ ৰূপবিলাক বেলেগ বেলেগ হয়। যেনেকৈ পুত্ৰৰ কাৰণে, মাকে পুত্ৰলৈ ভোজন বনাইছে, মাকে পুত্ৰৰ কাৰণে ভাত বনাইছে, পুত্ৰলৈ বুলি হ'লে আমি জানো সম্প্ৰদান কাৰক, চতুৰ্থী বিভক্তি। পুত্ৰলৈ আমি অসমীয়াত লৈ বুলি লগাব লাগিব, বা ইংলিছত লিখিলে আমি ফৰ বা টু লগাব লাগিব। কিন্তু সংস্কৃতত শব্দটোকে আমি সলাই দিম, পুত্ৰায় লিখি দিম, তেতিয়া পুত্ৰৰ কাৰণে বা পুত্ৰলৈ হ'ব। এনেকৈ সংস্কৃতত শব্দবিলাকৰ বিভিন্ন ধৰণৰ শব্দ আছে। মই আগতেও কৈছোঁ যে স্বৰবৰ্ণ যিটো স্বৰেৰে শেষ হৈছে বা ব্যঞ্জনেৰে শেষ হৈছে, সেই ব্যঞ্জনেৰে যেতিয়া শব্দবিলাক শেষ হয় তেতিয়া সেইটো হলন্ত শব্দ বা ব্যঞ্জনান্ত শব্দ বুলি কয়। আৰু যিবিলাক স্বৰেৰে শেষ হৈছে সেইবিলাক, সেই যিটো স্বৰেৰে শেষ হৈছে সেই স্বৰৰ নামটোৰে শব্দটোৰ নাম হয় অকাৰান্ত, আকাৰান্ত, ইকাৰান্ত, উকাৰান্ত। আৰু সেই সকলো ধৰণৰ সকলো স্বৰেৰে শেষ হোৱা শব্দ সংস্কৃতত আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সংস্কৃত এনেকুৱা এটা ধনী ভাষা,
এনেকুৱা ধনী ভাষা পৃথিৱীৰ ভিতৰত আটাইতকৈ ৰিচ লেংগুৱেজ কিয় সংস্কৃতত ইমানখিনি শব্দ আছে আমি যেতিয়া অসমীয়া শিক্ষকসকলে বুজি পাব অসমীয়াত যেতিয়া আমি সমাৰ্থক শব্দ লিখিবলৈ দিওঁ শিশুহঁতক সমাৰ্থক শব্দ লিখিবলৈ দিলে সমাৰ্থক শব্দবিলাক এই কৰে সমাৰ্থক শব্দবিলাক মানে সব সংস্কৃত শব্দ সব সংস্কৃত শব্দ আপুনি যদি সূৰ্যৰ সমাৰ্থক শব্দ লিখিবলৈ দিয়ে ৰবি দিবাকৰ ভাস্কৰ এইবিলাক সব সংস্কৃত শব্দ গতিকে সংস্কৃতত এটা বস্তুৰ কাৰণে কমেও 10টাকৈ শব্দ আছে 10টাকৈ শব্দ আছে বাকি মই জনাত পৃথিৱীত কোনো ভাষাতে নাই গতিকে এই গোটেইখিনি শিকিবলৈ অকমান সময় লাগিব লাহে লাহে আগুৱাই গৈ থাকিম আজিলৈ ইমানখিনিকে ক'লো চাই থাকিব মোৰ ভিডিঅ' ধন্যবাদ